খাতিৰ নকৰা হৈ পৰি নহয় বেলেগ একো নহ'লেও সিগনেল ওপৰত তোৰ ভাল ইনকাম হ'ব ভাল ইনকাম আবে হিজৰা দেখি মই সিগনেলত ঠিক ঠাক হৈছে হিজৰা দেখিছে মই খুব সুন্দৰ অনুভৱ দ্বিতীয় বছৰৰ বাবে মই থিয়েটাৰ কুইজৰ লগত জড়িত হ'বলৈ পাইছোঁ মৰমৰ সদাগৰ কলিজা লগতে এজনী বোৱাৰীৰ মৃত্যুৰ পিছত এতিয়া আমি আকৌ সুযোগ পাইছোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ মৰমৰ তেজৰ টোপাল নাটকখন যাৰ আখৰা আজি আৰম্ভ হৈছে 9 তাৰিখে আৰু খুব ভাল লাগিছে খুব এখন হৃদয় নাটকৰ প্ৰস্তুতি আমি চলাইছোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে কমিটি উঠিছে থিয়েটাৰ কুইজৰ মঞ্চ প্ৰথম নাটখন জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' আৰু গাইজ আজি ভিডিঅ'টো কিৰ ওপৰত হ'ব আপোনালোকে টাইটেলত থাম পাইছে নিশ্চয় গমেই পাইছে বৰ্তমান মই গৈ আছোঁ সূৰ্যৰ আখৰা শিবিৰত আৰু আখৰা শিবিৰত গৈ কলা কৌশলত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো গাইজ শ্বৰ্ট হ'ব বুলি মই ভাবোঁ কাৰণ যিহেতু ৰিহাৰ্চেল চলি আছে সেনেকুৱা ক্লিপ নহ'ব আৰু ক্লিপ আছে মোৰ দিনৰ ক্লিপ আছে দিনৰ ক্লিপৰ লগত আপোনালোকে ভিডিঅ' শেষ কৰি চাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেল নতুন পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ আখৰা শিবিৰ আৰু এয়া ওপৰত দাঁত বহি আছে আৰু ৰিহাৰ্চেল আৰম্ভ হ'ব অতি সোনকালে বাকী আছে মই দিনতো আহিছিলোঁ দিনতো ৰিহাৰ্চেল কৰা ভিডিঅ' ক্লিপ আছে লগাই দিছোঁ আপোনালোকে চাই লওক ৰাতিনি দূৰ ক'বাৰ এইটোৱে এইবোৰ অচিনাকি ছোৱালী আমাৰ লগত থাকিব নোৱাৰে এইবোৰ অচিনাকি ছোৱালী আমাৰ লগত থাকিব নোৱাৰে কৰিছোঁ কিন্তু সৰু মানুহ সৰুজা মানুহ মানুহটোৱে বেলেগ ধৰণৰ হৈ গৈছে কথাবোৰ ইমান বেয়া বেয়া কয় কথাবোৰ ইমান বেয়া বেয়া আমাৰ লগত থাকি বেয়া পোৱা হৈছে নীল কি আমাৰ লগত থাকি বেয়া পোৱা হৈছে নীলম আজিকালি কোনো একেখন ঘৰতে থাকিব নিবিচাৰে আজিকালি কোনেও একেখন ঘৰতে থাকিব নিবিচাৰে দিগদাৰ পায় নহ'ব নহয় কি দিগদাৰ পালে নহ'ব নহয় বৰ্ডটো কোনো আপত্তি নাই বৰ্ডটো কোনো আপত্তি নাই বৰ্ডটো কোনো আপত্তি নাই কি সুন্দৰকৈ ঘৰখনতে চম্ভালি ৰাখিছে কি সুন্দৰকৈ ঘৰখনতে চম্ভালি ৰাখিছে দাদাৰ সমস্যাটো ক'ত দাদাৰ সমস্যাটো ক'ত আগতে কথাবোৰ ভাবি চাবা মই স্কুললৈ যাওঁ স্কুলখন ঘৰৰ পৰা স্কুলখন ঘৰৰ পৰা ভালেখিনি খোজকাঢ়ি যাওঁ খোজকাঢ়ি আহোঁ খোজকাঢ়ি যাওঁ খোজকাঢ়ি আহোঁ অৱদানে কমা হ'ব উপজনে তুমি মোৰ লগত থাকিবা তুমি বৰ লগত কিবা লাগিলে মোক ক'বা কিবা লাগিলে মোক ক'বা মানে বুজাই দিবা তোমাৰ কথা ক'বা মানে বুজাই দিবা মই মোৰ ছোৱালীক আৰু এইখন ঘৰত থাকিব নিদিওঁ কোনো কাৰণতে মই মোৰ ছোৱালী থাকিব আগৰ কথা বেলেগ আছে আজিকালি ৩-৪জন ভাইকে এখন চাদৰ তলত নাথাকে নহয় আজিকালি ৩-৪টা ভাই ককাই একেখন চাদৰ তলত নাথাকে নহয় চবেই বেলেগ বেলেগে থাকে চবেই বেলেগ বেলেগকে থাকে বেলেগ বেলেগে সংসাৰ চলায় বেলেগ বেলেগকে সংসাৰ চলায় এওঁলোককহে দেখিছো এওঁলোককহে দেখিছো চৰাই বাঁহৰ দৰে ঘৰ এটা চৰাই বাঁহৰ দৰে ঘৰ এটা তিনিওজনে আহি সোমাই আছে আৰু আটাইৰে আগবচান ধৰি থাকিব লাগে আমাৰ ছোৱালীয়ে আগবচান ধৰি থাকিব লাগে আমাৰ ছোৱালী ঠিকেইতো আমাৰ ছোৱালী কিয় বেলেগৰ আগবচান ধৰিব যাব আমাৰ ছোৱালী কিয় বেলেগৰ আগবচান ধৰিবলৈ যাব হে তাই নাগে আজিলৈকে মোৰে আগবচান ধৰি পোৱা নাই তাই মাকে আজিলৈকে মোৰে আগবচান ধৰি পোৱা নাই কি এদিন মাত্ৰ মূৰটো পিটিকি দিছে আমি কাকুৰি ধৰি পালি ৰখা নাই ধৰিলো মই কেৱল মোৰ ভাই দুটা সুখী হোৱাটো বিচাৰো কোনোবাই যদি বেলেগে থাকি বেছি সুখী হম বুলি ভাবে কোনোবাই যদি বেলেগে থাকি বেছি সুখী হম বুলি ভাবে থাকক বেলেগে মই কাকো কেতিয়াও বাধা দিবলৈ যোৱা নাই মই কাকো কেতিয়াও বাধা দিবলৈ যোৱা নাই কোনোবাই নিজে ক'ব নেকি বেলেগ হম বুলি কোনোবাই নিজে ক'ব নেকি বেলেগ হম বুলি কথাবোৰ ভাবি চিন্তি আপুনি সিহঁতক বেলেগ কৰি দিব লাগে কথাবোৰ ভাবি চিন্তি সিহঁতক বেলেগ কৰি দিব লাগে আপুনি সিহঁতক বেলেগ কৰি দিব লাগে সেইবিলাক কাম মই কৰিব নোৱাৰো সেইবিলাক কাম মই কৰিব নোৱাৰো এইবোৰ আপোনাৰ শিকাৰ কথা নহয় হ'ব নোৱাৰে আৰে নোপোৱা কিয় মোক বন্ধ কৰি ৰাখিছা কিয় দেউতাই বিশ্বাস কৰা নাই বিশ্বাসঘাতক হবলৈ নোৱাৰো তোমাৰ দৰে স্বাৰ্থপৰ হবলৈ স্বাৰ্থপৰ ধান্দাবাজ হবলৈ কেৱল পাৰিম মই নিজকে শেষ কৰিব তুমি যে মোক দেখি তুমি প্ৰত্যেকে মাথো এটা শব্দই ক'ব লাগিব তোমালোকে প্ৰত্যেকে মাথো এটা শব্দই ক'ব লাগিব চৰি ফাদাৰ কুকুৰ হয় সঁচাকৈ পগলা নোহোৱালৈকে মোৰ নেচ চিধা নহয় চাৰিবাৰ ধৰ মদন গাড়ীখন উলিয়াই দে ঠিকেই কৈছা তুমি
মোৰ ছোৱালী এজনী আছে ইয়ালৈ দৌৰি আহিছে নহয় ইয়ালৈ এনেকৈ দৌৰি আহিছে নহয় মিছা কথা মিছা কথা ইমান বেছি প্ৰেমৰ জোৰ ইমান বেছি প্ৰেমৰ জোৰ মোৰ ৰঙা চকু খাতিৰ নকৰা হৈ গ'লি নহয় ৰঙা চকুটো খাতিৰ নকৰা হৈ গ'লি নহয় নহ'লেও বেলেগ একো নহ'লেও চিগনেল ওপৰত তোৰ ভাল ইনকাম হ'ব ভাল ইনকাম হিজা দেখি মই চিগনেলত ঠিক ঠাক হৈছে হিজৰা দেখিছে মই খুব সুন্দৰ অনুভৱ দ্বিতীয় বছৰৰ বাবে মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত হ'বলৈ পাইছোঁ মৰমৰ সদাগৰ কলিজা লগতে এজনী বোৱাৰীৰ মৃত্যুৰ পিছত এতিয়া আমি আকৌ সুযোগ পাইছোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ মৰমৰ তেজৰ টোপাল নাটকখন যাৰ আখৰা আজি আৰম্ভ হৈছে 9 তাৰিখে আৰু খুব ভাল লাগিছে খুব এখন হৃদয়স্পৰ্শী খুব সংবেদনশীল নাটক এখন আমি প্ৰত্যক্ষ কৰিছোঁ কলাকুশলী হিচাপে আৰু মই অনুভৱৰ চৰিত্ৰটো কৰিবলৈ পাই খুবেই সুখী কিয়নো অনুভৱৰ যিখিনি অনুভৱ সেইখিনি ৰাইজৰ মাজত দৰ্শকৰ মাজত খুব সুন্দৰকৈ উপস্থাপন কৰা হ'ব থিয়েটাৰ সূৰ্যৰ মঞ্চৰ যোগেদি এটা বিশাল আয়োজন এটা সুন্দৰ প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাটো কেৱল আপোনালোকৰ সঁহাৰি আশীৰ্বাদ আৰু মৰম পালেহে সফল হ'ব গতিকে আপোনালোকৰ আশীৰ্বাদ পৰামৰ্শ আৰু মৰম পালেহে আমাৰ এই সকলোৰে প্ৰচেষ্টা সফল হ'ব পাৰিব সুন্দৰ হ'ব পাৰিব আৰু অনাগত দিনবোৰত আকৌ থিয়েটাৰ সূৰ্যৰ যোগেদি আমি ভাল ভাল নাটসমূহ আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ সাহস পাম প্ৰেৰণা পাম গতিকে মৰমৰ তেজৰ টোপালক লৈ আমি যথেষ্ট আশাবাদী আৰু আপোনালোকৰ উপস্থিতি আমাৰ প্ৰাংগণত পালে আমি বহুতো আনন্দিত হ'ম আখৰা তুংগত চলি আছে প্ৰত্যেকজন কলাকুশলীয়ে নিজৰ মন প্ৰাণ ঢালি কাম কৰিবলৈ যত্ন কৰিছে এই প্ৰচেষ্টাটো যাতে এটা সুন্দৰ সফল ৰূপ লয় তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইবছৰ মই আছোঁ থিয়েটাৰ সূৰ্য এতিয়া মোৰ 2টা বছৰ থিয়েটাৰ সূৰ্যৰ লগত আৰু 3খন বিভিন্ন নাটকৰ প্ৰস্তুতি আমি চলাইছোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে সমৃদ্ধ হৈ উঠিছে থিয়েটাৰ সূৰ্যৰ মঞ্চ প্ৰথম নাটখন হৈছে মৰমৰ তেজৰ টোপাল দ্বিতীয়তে ৰঙা গোলাপৰ ৰং আৰু প্ৰশান্ত মেনাদেৱৰ সংগীবিহীন সম্ৰাট ভাল লাগিছে তিনিখন নাটকত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পায় লগতে মই খুব আশাবাদী যে মোৰ লগতে প্ৰত্যেকজন কলাকুশলীয়ে যেনেকৈ মন প্ৰাণ দি খালি নাটকত এটা মাত্ৰা দিবলৈ যত্ন কৰিছে সেই প্ৰচেষ্টাটো যাতে সফল হ'ব তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিলে আৰু ভাল যেতিয়া এই বৰ্ষ নাট্যবৰ্ষ কেনেকুৱা পৰিস্থিতি খুব ভাল চলি আছে সূৰ্যৰ এইবাৰ দশম নাট্যবৰ্ষ 3খন ভিন্ন অৰ্থৰ নাটক অভিজিত ভট্টাচাৰ্যদেৱৰ মৰমৰ তেজৰ টোপাল ৰঙা গোলাপৰ ৰং আৰু প্ৰশান্ত মেনাৰ সংগীবিহীন সম্ৰাট ইতিমধ্যে আমাৰ 2খন নাটকৰ সংগীতৰ কাম ইতিমধ্যে সমাপ্ত হৈছে চলি আছে কাম গতিকে আমি আশা ৰাখিছোঁ আপোনালোকে আগৰ কেইবৰ্ষৰ দৰে এইবৰ্ষৰো থিয়েটাৰ সূৰ্যৰ 3খন নাটক আপোনালোকে আদৰি ল'ব গতিকে আহিব সূৰ্যৰ প্ৰেক্ষাগৃহ হ'লে 3খন নাটক উপভোগ কৰিব আপোনাক কি ৰূপত দেখিবলৈ পাব এই বৰ্ষ 3খন নাটকত 3টা ভিন্ন চৰিত্ৰ হয় গতিকে আহিব আপোনালোক আহিলে গম পাব গতিকে খুব ভাল লগা 3টা চৰিত্ৰ কৰিবলৈ পাইছোঁ ঠিক আছে ধন্যবাদ ইয়াৰ ৰাতিৰ দৃশ্য আৰু আপোনালোকে ভাবিব পাৰে যে উৎপলদাৰ বাইট দুটা কেনেকৈ হ'ল মানে হ'ল গাইজ যোৱা মই আপোনাৰ মৰ্ণিঙতো বাইট এটা লৈছিলোঁ উৎপলদাৰ পৰা আৰু ৰাতিও এটা বাইট এটা লৈছিলোঁ সেইবাবে দুটা বাইট আপোনালোকক লগাই দিলোঁ আপোনালোকে ভাবিব পাৰে ন সেইবাবে মই কৈ দিলোঁ বাকী ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।